সমাগত বিধানসভা নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপি আহিছে সিমানেই দলৰ নেতা পালি নেতাসকলৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। হয়, আজি মই উপস্থিত আছো 103 নং গোলাঘাট বিধানসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টি দলৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী জিনা বৰুৱা বাইদেউৰ কাষত। বাইদেউৰ ৰাজনীতিৰ সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম। বাইদেউ, পোনপ্ৰথমে আপোনাক শুভেচ্ছা জনাইছো, যিহেতু আপুনি গোলাঘাট বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ দাবীদাৰ। কেনেদৰে আগবাঢ়িছে, পৰিকল্পনা কি? নমস্কাৰ, নিউজ টাইম এনি। হয়, মই ধন্যবাদ জনাইছোঁ নিউজ টাইম এনি যে আজি মোৰ মনৰ খবৰ ল'বলৈ আপোনালোক আহিছে। গতিকে আপুনি কি সুধিলে আকৌ কওকচোন প্ৰশ্নটো। মই প্ৰথমে আপুনি কেনেদৰে সাজু হৈছে, প্ৰাৰ্থিত্ব যিহেতু দাবীদাৰ আপুনি? হয়, কেনেদৰে সাজু হৈছোঁ মানে চবৰে সাজু হোৱাৰ পদ্ধতিটো বা কাম কৰাৰ পদ্ধতি বেলেগ বেলেগ নহয়। এতিয়া মই যেতিয়া আমি বিজেপিত যোগদান কৰিছোঁ তেতিয়া গোলাঘাটত বিজেপি একেবাৰে দুৰ্বল স্থিতি, চৰকাৰ আমাৰ অহাই নাছিলে তেতিয়া। গতিকে যিদিনাখনৰ পৰা মই যোগদান কৰিছোঁ সেইদিনাখনৰ পৰাই মই নিৰৱধি কাম কৰিয়ে আছোঁ। তাৰমানে এনেকুৱা নহয়, মই আপোনাক এটা উদাহৰণ দিলে আপুনি বুজি পাব যে আমি যেতিয়া ফাইনেল পৰীক্ষা স্কুলতে হওক বা সেই বছৰেকীয়া পৰীক্ষা হয়, তেতিয়া আমি কিছুমান ল'ৰা ছোৱালীয়ে কি কৰোঁ, সেই পৰীক্ষাকেইদিন খুব টোপনি ক্ষতি কৰি পঢ়োঁ, হয়নে? আৰু কিছুমানে কি কৰে, ৰেগুলাৰ পঢ়ি যায়। তো মই সেই ৰেগুলাৰ পঢ়াবিধৰ নিচিনাকৈ মই তাৰমানে তেতিয়াৰ পৰা মানে নিৰৱধি কাম কৰিয়ে আছোঁ তাৰমানে। গতিকে মোৰ প্ৰস্তুতিটো তেনেকুৱা ধৰণৰ। মই বিশেষকৈ মই আচলতে জনসমাজত মই আপোনালোকে যদি ছ'চিয়েল মিডিয়া চাই দেখিব যে মই বিভিন্নজনক সেৱা কৰিয়ে আছোঁ, মোৰ শক্তিৰ ভিতৰত যিখিনি পাওঁ। তাৰমানে মোৰ প্ৰস্তুতিটো তেনেকুৱা ধৰণৰ হৈ আছে আচলতে। হয়, আপুনি সমাজ জীৱনৰ লগত জড়িত এগৰাকী জ্যেষ্ঠ মহিলা। হয়, বিশেষকৈ আপুনি শিক্ষকতা বৃত্তিৰ লগত জড়িত, কওকচোন। শিক্ষকতা বৃত্তিৰ লগত জড়িত আছিলোঁ, কিন্তু যেতিয়া মই ৰাজনীতিত যোগদান কৰিলোঁ, সেইটো 2012 আগৰ কথা দেই। মই যেতিয়া ৰাজনীতিত জইন কৰিলোঁ তেতিয়া মই দেখিলোঁ যে ফিল্ডত মই নামি কাম কৰিবলৈ হ'লে মই যিকোনো এটাতহে কৰিব লাগিব, কাৰণ মই নহ'লে কোনো এটা কামেই মই ভালদৰে কৰিব নোৱাৰিম। আৰু চৰকাৰেও সেইটো যে এটা মই চৰকাৰী চাকৰি কৰি থাকিম তাৰপিছত ৰাজনীতি তেনেকুৱা কথাটো খুব উচিত নহ'ব বুলি ভাবি মই 2012 চনত ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈ ল'লোঁ। কিন্তু মোৰ ভাল লাগে এটা কথা যে মই কৃতি শিক্ষকৰ বঁটাও পাইছিলোঁ। আৰু মোৰ এখন উপন্যাস, প্ৰেৰণা নামৰ উপন্যাস এখন 10ম মানৰ পাঠ্যপুথিটো চলিছিল। গতিকে মই সেই লাইনতো কি বুলি ক'ম, মই নিজকে বৰ প্ৰশংসা কৰি নকওঁ, কিন্তু মই ছাকচেছফুল আছিলোঁ। তথাপিও মই ৰাজনীতিত সক্ৰিয়ভাৱে কাম কৰিবৰ কাৰণে মই ভলণ্টিয়াৰ ৰিটায়াৰমেণ্টটো ল'লোঁ। আপুনি দলটোৰ বাবে যথেষ্ট ত্যাগ কৰিছে, বিশেষকৈ চাকৰি জীৱনৰ ত্যাগ কৰিছে। গতিকে দলৰ পৰা কি আশা কৰিছে? দলৰ পৰা কি আশা কৰিছোঁ বুলি ক'লে কথাটো হৈছে কি, চাব, মোৰ আচলতে মই যেতিয়ালৈকে MA কৰিছোঁ তেতিয়ালৈকে মোৰ ৰাজনীতিৰ প্ৰতি কোনো ইণ্টাৰেষ্ট নাছিলে। মই সাহিত্য সংস্কৃতি এইবিলাক লেখা মেলা কামতে ব্যস্ত আছিলোঁ। কিন্তু মোৰ মনৰ ভিতৰখনত সদায় মানে ৰাইজক সেৱা কৰা এটা বিভিন্ন ধৰণে, কোনোবাই মোক দৰখাস্ত এখন লিখি দিবলৈ কয়, সেইখন লিখি দিওঁ। দুখীয়া মানুহ আহে কিবা সহায় কৰি দিবলৈ কয়, মই আকৌ এপ্লিকেশ্যনখন লৈ ধৰ MLA জনক দিওঁগৈ, MP জনক দিওঁগৈ। আৰু টকা পইচাৰ সহায়খিনি মই মোৰ শক্তিৰে যিমান পাৰোঁ সিমান দিওঁ। কোনোবা কেঞ্চাৰ ৰোগীক খুব বেছি নোৱাৰিলোঁ 3000 দিওঁ, 5000 দিওঁ, 10000 দিওঁ, বা বিভিন্নজনে অনুষ্ঠানৰ কাৰণে আহে সহায় বিচাৰি, তেনেকৈ দি থাকোঁ। তাৰপিছত মই লাহে লাহে দেখিলোঁ যে নিজা পুঁজিৰে ইমান বেছি সমাজসেৱা কৰিব পৰা নাযায়, বহুত মানে হেৰি হয়। গতিকে মই ছাফিচিয়েণ্টলি মানে ভালকৈ জনতাক সেৱা কৰিবলৈ হ'লে মোক এটা ৰাজনৈতিক ক্ষমতা লাগে। সেইকাৰণে মই আচলতে আহিলোঁ। আৰু মোৰ আজিও আশা আছে, যিহেতু মই 16তো বিচাৰিছিলোঁ নাপালোঁ, 21তো বিচাৰিছিলোঁ নাপালোঁ। মই নাপালোঁ যদিও চাব আপোনালোকে মন কৰিব, মই কিন্তু বহি দিয়া নাই, মই দলৰ হৈ কাম কৰিয়ে আছোঁ। মই কাৰণ মোৰ বিশ্বাস আছে যে উদ্ধতন মহলে মোক দেখি আছে মই কি কাম কৰিছোঁ নকৰিছোঁ। আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও জানে, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে, দিল্লীলৈকে জানে। গতিকে কি আশা কৰিছোঁ মানে মই ভাবিছোঁ যে মোক এনেকুৱা এটা হেৰি দিয়ক যাতে মই যিটো ৰাইজক সেৱা কৰিবলৈ মই যথেষ্ট কষ্ট কৰি মোৰ নিজা পুঁজিৰে মই পেঞ্চনৰ ধনেৰে সেইখিনি সহায় কৰি আছোঁ। মই কোনো পাৰ্টি কৰি আছোঁ বুলি কোনো ধৰণে মানে মই বেলেগ বিজনেছ বা একোৱে কৰা নাই বেলেগ হেৰিকে। গতিকে মই আশা কৰোঁ পাৰ্টিয়ে নিশ্চয় মোক তেনেকুৱা সুবিধা এটা, ইমান দিন অপেক্ষা কৰাৰ পিছত নিশ্চয় কিবা এটা দিব, মানে জনতাৰ সেৱা কৰিবলৈ দেই। মোক কিবা এটা পুৰস্কাৰ দিয়াৰ কথা কোৱা নাই, সেইটোৱে কৈছোঁ, সুবিধা দিয়াৰ কথা। আপুনি দুবাৰকৈ টিকেটৰ বাবে দাবীদাৰ কৰিছিলে কিন্তু নাপালে। আপুনি চেয়াৰমেনৰ উপযুক্ত মহিলা আছিলে, তাৰ পৰা কিয় বঞ্চিত হ'ল? চেয়াৰমেন মানে মিউনিচিপালিটি চেয়াৰমেন আছে। কথা এটা হ'ল,
আপোনালোকেতো জানেই সেইবাৰ লাষ্ট টাইম বাইদেউ আহিলে, অজন্তা বাইদেউ আহিলে, অজন্তা বাইদেউ আমাৰ MLA হ'ল। গতিকে কথাটো চাগে এনেকুৱা, মই ভাবোঁ যে তেখেতে মোক যিমান ওচৰৰ পৰা পাইছে বা মোৰ লগত মোক যিমানকৈ জানে, তেখেতৰ লগত যিসকল আহিছে, তেখেতৰ লগত বহুদিন বিশ্বস্তভাৱে যিসকলে কাম কৰি আছে, সেইসকলক তেখেতে হয়তো বেছি ৰাখিবলৈ বেছি ভাল পালে বা কিবা তেনেকুৱা কথাৰ কাৰণে চাগে চেয়াৰমেন বাইদেউ হয়তো টিকেটটো নাপালোঁ ন। গতিকে তেনেকুৱা কিবা কথাৰ কাৰণে হ'ব পাৰে, যিটো কাৰণে তেখেতে মোক নিবিচাৰিলে। কিন্তু আমাৰ মাজত কোনো তেনেকুৱা বিৰোধ নাই দেই। মই বাইদেউৰ বিৰুদ্ধে কোৱা নাই। তেখেত বহুত অভিজ্ঞ মহিলা, 25 বছৰকৈ আছে নহয় জানো, বিধায়িকা হয় বা ইমান পাৱাৰফুল মিনিষ্টাৰ হয়। কিন্তু হয়তো তেখেতে তেখেতৰ লগত কাম কৰি থকাসকলক ল'বলৈ বেছি ভাল পালে, এনেকুৱা হ'ল চাগে। আপুনি ভাবেনে ভাৰতীয় জনতা পাৰ্টি দলৰ সেই আগৰ নীতি আদৰ্শখিনি একেই আছেনে? চাওক, মই যেতিয়া যোগদান কৰিছিলোঁ বা মোৰ হাজবেণ্ডে যেতিয়া যোগদান কৰিছিলে, সেই সময়ত বিজেপি একেবাৰে মানে আমি দিল্লীত গৈছিলোঁ দেই। দিল্লীত তেতিয়া অফিচটোত মানুহেই নাই, টাইপ মাৰি আছে ছোৱালী। তেতিয়া মানে ইমেইল চিমেইলৰ ছিষ্টেম নাছিলে। টাইপ মাৰি আছে ছোৱালী এজনী, এজন খুব বৰ্তমানৰ পাৱাৰফুল মন্ত্ৰী এজন অকলে বহি আছে। মানুহৰ কোনো ভিৰেই নাই তাত। আমি কিয় জইন কৰিছিলোঁ তেতিয়াতো কংগ্ৰেছ পাৱাৰত আছিল ন। অটল বিহাৰী বাজপেয়ীৰ যিটো নীতি আদৰ্শ আমি দেখিছিলোঁ, ইমানেই ভাল লাগিছিল। আৰু তেখেত অজাত শত্ৰু, বিৰোধী দলেও তেখেতক হেৰি কৰিছিল। গতিকে আমি তেতিয়া এটা বিশ্বাস, মানে আমাৰ এটা হেৰি আছিল যে বিজেপিত এনেকুৱা ধৰণৰ এইবোৰ অনিয়ম নহয়। বিজেপিত কাম কৰা মানুহৰ স্বীকৃতি আছে, সততা, ন্যায় বা মানে দুৰ্নীতিটো একেবাৰে নহ'ব। আপোনালোকে দেখিছে, এটা ভোট আপুনি জানে হয়তো, এটা ভোট কমকৈ পোৱাৰ কাৰণেও অটল বিহাৰী বাজপেয়ী দিব সেইখন ভাঙি গৈছিল। তথাপিও তেওঁ এই যে কিনা বেচা, সেইটো যিটো কয় যে, সেইটো কৰা নাছিল। গতিকে আমাক খুব ভাল লাগিছিল। সেইকাৰণে তেতিয়াই আমি মানে দুইজনে গৈ পেলাই দিল্লীতেই কথা পাতিছিলোঁ আৰু তেতিয়া যোগদান কৰিছিলোঁ। যিহেতু আপুনি কৈছে যে এতিয়াও আছে নাই, সঁচা কথা ক'বই লাগিব, এতিয়া সেই নীতি আদৰ্শ নাই। বিজেপিক আপুনি যাকে গৈ তেতিয়াই ক'ব যে সেই নীতি আদৰ্শ, অৱশ্য সময়ৰ পৰিৱৰ্তন, সময়ৰ লগত পৰিস্থিতি সলনি হয়। গতিকে সেইখিনি চবেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। গোলাঘাট সমষ্টিটোত যিহেতু অজন্তা নায়ক বাইদেউৰ প্ৰতিনিধিত্ব কৰি আছে, তেনে ক্ষেত্ৰত আপুনি প্ৰতিনিধিত্ব কৰিব, কেনেধৰণে আগবাঢ়িব? প্ৰতিদ্বন্দ্বিতা যুঁজখন কেনেধৰণৰ? প্ৰতিনিধিত্বটো দুগৰাকীয়ে নকৰে, এগৰাকীয়ে কৰিব। কিন্তু আপুনি টিকেটৰ ক্ষেত্ৰত মই বাইদেউৰ লগত প্ৰতিদ্বন্দ্বিতা ঠিক কৰিবলৈ বিচৰা নাই। মই ভাবিছোঁ মানে আমি বহুত কষ্ট কৰি দলটো আচলতে গোলাঘাটত ইমান মজবুত কৰিছিলোঁ। আৰু যিখিনি মই কৈছোঁ যে মোৰ নিজা ইমান শক্তি নাই, যিমান সমাজ সেৱা কৰিবৰ কাৰণে যিখিনি পুঁজি লাগে, যিখিনি ধন ৰাশি লাগে। কিন্তু আমি এইটো আশা ভাবিছোঁ আৰু যে বাইদেউটো বহুত এতিয়া গোটেই অসমত এটা পৰিচিত নাম ন। বাইদেউক হয়তো বেলেগ সমষ্টিটো দিব পাৰে বা বাইদেউক হয়তো বেছি ওপৰলৈও নিব পাৰে। তেনেকুৱা ধৰণৰ কথা ভাবি যে বাইদেউৰ লগত মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মোৰ হেৰিটো বহুত তলত নহয় বাইদেউতকৈ। এতিয়া ভাবিছোঁ যে হয়তো ওপৰত, যিহেতু নতুন মুখৰ কথা কৈ আছে ন মাননীয় মুখ্যমন্ত্ৰীয়ে। নতুন মুখ মানে এইটো নহয় যে যুৱ প্ৰজন্মও আছে নতুন মুখ, কিন্তু নতুন মুখ মানে আগৰ পৰা হৈ থকা বিধায়ক নহয়, কথাটো তেনেকুৱা। গতিকে তেনেকুৱা ধৰণৰ আশা কৰিছোঁ। আমাৰো কিছুমান, যেতিয়া এটা দলত কাম কৰি আছোঁ, আমাৰো কিছুমান সপোন আছে যে আমি ৰাইজৰ সেৱাখিনি এনেকৈ কৰিম, ইমানখিনি যেতিয়া ছাৰ্ভিচ দিছোঁ। গতিকে তেনেকুৱা ধৰণৰ কথা। তেখেতক মই নিজেও কৈছোঁ অলপতে যে আপোনাৰ সভাবিলাকত থাকিলে আপোনাৰ ওপৰতো আমাৰ বহুত শিকিবলগীয়াও আছে। আজি জিনাবৰা বুলি ক'লে অসমৰ য'তে ত'তে আমি খেলিব নোৱাৰোঁ, কিন্তু অজন্তা নায়ক বাইদেউটো পাৰিব। গতিকে তেনেকৈ ধৰণে মইহে ভাবিছোঁ এই কথা। আপোনাক যদি দেৰগাঁও সমষ্টিৰ পৰা টিকট দিয়ে, তেতিয়া আপুনি খেলিব? নিশ্চয় খেলিম। মোক য'তে দিয়ে, দলৰ বিৰোধিতা মই কেতিয়াও নকৰোঁ। এতিয়া বহুতে মোক কৈছে যে দেৰগাঁৱত আপুনি ইমান যথেষ্টখিনি, মানে আমাৰ আচলতে গোলাঘাট পঞ্চায়তৰ পৰা আৰম্ভ কৰি কমাৰবন্ধা, পুলিবৰ, গোলাঘাটৰ বহুতখিনি এলেকা দেৰগাঁৱলৈ গুচি গ'ল। গতিকে সেইবোৰ এলেকাত মই যথেষ্ট, মানে ধৰক কেতিয়াবা ভাওনা পাতিছে, ভাওনাত দিছোঁ, দিহানাম পাতিছে, তাত দিছোঁ, বিহু পাতিছে, দেৰগাঁও যিখন কেন্দ্ৰীয় বিহু তাতো দিওঁ। গতিকে তেওঁলোকে ভাবিছে যে মই কিজানি তাতো বিচাৰিম নেকি। কিন্তু মোৰ কথা হৈছে, দলে যদি দিয়ে মোক তাত পালেও আপত্তি নাই। ৰাইজক সেৱা কৰিবহে লাগে, সেয়া লাগিলে আমাৰতো একেখনেই জিলা। গতিকে মোৰ সেই ক্ষেত্ৰত মোৰ কোনো আপত্তি নাই। আগন্তুক দিনত আপোনাৰ গোলাঘাট সমষ্টিৰ বাবে বা দেৰগাঁও সমষ্টিৰ বাবে পৰিকল্পনা কি হ'ব? গোলাঘাট সমষ্টিৰ কথাখিনি প্ৰথমে কৈ লওঁ। তাৰমানে আপোনালোকে দেৰগাঁও যেতিয়া আহি থাকে, চাবচোন বোকাখাটৰ বা বোকাখাট পাৰ হোৱাৰ পিছত মন কৰিছোঁ বা দেৰগাঁওখন দেখিছে আপোনালোকে, বহুত আগতকৈ কিন্তু বহুত উন্নত হৈ গ'ল, বহুত ইম্প্ৰুভ হ'ল। ৰাস্তা দেখিছে, চাৰিআলি কিমান ধুনীয়া হৈছে, বোলে বোকাখাটো বাঢ়ি গৈছে। তাকে জখলা বন্ধুও ব্যস্ততা বহুত বাঢ়িছে। তাৰ কাৰণটো হৈছে কি, এই যে হাইৱেটো গুচি গৈছে চুই পেলাই।
কিন্তু গোলাঘাট বঞ্চিত হৈ গৈছে কেলে হাইৱেটো যে হেৰি হৈ গ'ল থাকি যোৱাৰ কাৰণে তেনেকুৱাটো হৈছে। গতিকে মই যদি সেই সুবিধা পালোহেঁতেন, মই যদি বিধায়িকা হ'লোহেঁতেন, তেতিয়া মই গোলাঘাটখনক এনেকুৱা এটা মানে আকৰ্ষণৰ স্থলী কৰিলোহেঁতেন যাতে মানুহবিলাকে যে নাই তেনেকৈ ডাইৰেক্ট নুমলীগড়ৰ পৰা দেখিবচোন আপোনালোক ডেৰগাঁও হৈ গুচি যায়, হয়নে? মই যদি অসমৰ বাহিৰৰ ৰাজ্যত থাকোঁ তেতিয়া মানে গোলাঘাট বুলি ক'লে কোনো চিনি নাপায়, কাজিৰঙাখন চিনি পায়, গোলাঘাট চিনি নাপায়। কিন্তু তেনেকুৱা এটা আকৰ্ষণৰ স্থলী কৰিব লাগে, কৰিম বুলি ভাবিছোঁ, যাতে মানুহবিলাকে ডাইৰেক্ট গুচি যাব নিবিচাৰে, গোলাঘাট হৈ যাবলৈ বিচাৰে। মানে তেনেকুৱা এটা হেৰি কৰিব লাগিব, কাৰণ আমাৰ হাইৱেটো নথকাৰ কাৰণে মানে বহুতখিনি আমি বঞ্চিত হৈছোঁ, সেইটো এটা কথা। আৰু চব এই হাতী মানুহৰ সংঘাতটো সদায় হৈয়ে আছে, গোলাঘাটত মানুহ মৰিয়ে আছে, হাতী যিমান মৰে মানুহতকৈ বেছি মৰিছে। এই কথাটো আৰু আমাৰ বানপানী যিটো হেৰি, আমি বানপানীৰ সময়তে সেইটো আকৌ ৰোধ কৰিবলৈ যোৱা হয়। আমি ভাবোঁ যে খৰালি সময়তে যদি সেইটো কিবা ব্যৱস্থা কৰিব পাৰি বা হাতী মানুহৰ সংঘাতটো আমি নিশ্চয় এইটো হেৰি কৰিব পাৰিম, তাৰ কাৰণে সেইটো কথা ভাবোঁ। আৰু এটা কথা, মধ্যবিত্ত আমাৰ যিবোৰ ফেমিলি আছে, সমাজখনত গুৰুত্বপূৰ্ণ ভূমিকা কিন্তু মধ্যবিত্ত পৰিয়ালেহে লয়। কিন্তু মধ্যবিত্ত পৰিয়ালে কিমান মানে মই যেতিয়া জনসম্পৰ্ক স্থাপন কৰিবলৈ যাওঁ মানে হেৰি পৰা বিজেপিৰ ফালৰ পৰা সকলোৱে কয় আমি একো নাপাওঁ, আমি দেখোন ভোটটো দি থাকোঁ, আমি একো নাপায় নাই কয়। তো মই এটা কথাই অন্তত ভাবোঁ যে কেঞ্চাৰ, কিডনী এইবিলাক যিবোৰ ৰোগ আছে সেইবিলাকৰ ক্ষেত্ৰত মানে সকলোকে ফ্ৰী দিব লাগে ট্ৰিটমেণ্টটো, যে আয়ুষ্মান কাৰ্ডখন থাকিলেহে পাব। আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালবিলাকেতো সেইটোতো যথেষ্ট খৰচী হেৰি হয় ন, গতিকে সেইটো এটা মানে ভাবোঁ আৰু কৰিবলৈ চেষ্টা কৰিম। অৱশ্যে সেইটো আকৌ চৰকাৰখনেহে পাৰিব, কিন্তু চৰকাৰত যদি মই সন্নিৱিষ্ট হ'ব পাৰোঁ, অন্তৰ্ভুক্ত হ'ব পাৰোঁ, তেতিয়া সেইটো কাৰণে মই প্ৰেছাৰ দিম বুলি ভাবোঁ। আৰু এটা কথা, মই গাঁৱে ভূঞে ঘূৰি দেখিছোঁ, আমাৰ নগৰখন যথেষ্ট ধুনীয়া, নগৰবিলাকতো চবেই ধুনীয়াকৈ ৰাখে, কিন্তু গাঁৱে ভূঞে মই ঘূৰি দিছোঁ কিছুমান মানুহৰ বহুত মানে অৱস্থা খুবেই মানে দেখিলে বেয়া লাগে যে এনেকৈও মানুহ থাকেনে। মই নিজৰ সমষ্টিটো দেখিছোঁ, মই দেৰগাঁও ফালে যাওঁতেও দেখিছোঁ। দেৰগাঁৱত ক'ভিডৰ সময়ত এজন ল'ৰাই মই মোবাইলত দেখিলোঁ, মানে হেৰিতে সি বেগৰ পৰা চব দলিয়াই দিছে, কান্দি চিঞৰিছে, একো নাই, কেনেকৈ চলিম এতিয়া আমাৰ ক'ভিডৰ এনেকুৱা সময়ত। মানে মই বিচাৰি মই তেতিয়া ভাবিছোঁ যে মোৰ ঈশ্বৰ দেৰগাঁও সমষ্টিতে খুমটাই সমষ্টি মই নাজানো, তেওঁলোকে মোক বেয়া নাপালেই হয়। মই একদম গাঁৱৰ উলিয়াই গৈ ঘৰটো উলিয়াই তেওঁক টকা 5,000 দি থৈ আহিছোঁ। মই তেতিয়া চোৱা নাই যে তেওঁ দেৰগাঁও সমষ্টি নে খুমটাই সমষ্টি নে গোলাঘাট সমষ্টি, মই মাত্ৰ সহায় কৰিছোঁ তেওঁক। তেনেকৈ আমাৰ মহুৰাত আছিলে আমাৰ ডালিমী বাইদেউ বুলি চিনি পায়নে, মিচিং মহিলাগৰাকী, তেখেত এসময়ত পঞ্চায়ত সভা নেত্ৰী আছিল, তেখেতে মোক খুব বিচাৰি থাকে। মই তেতিয়া নাভাবোঁ যে এইটো মোৰ সমষ্টি নহয়, মই তেওঁকো ঘৰত গৈ পেলাই যথেষ্টখিনি সহায় কৰি থৈ আহিছোঁ। এতিয়া মই আকৌ ঘূৰি যাওঁ, আপুনি কি কৰিম বিচাৰিছে, মইতো সেইটো কৈছোঁ। আৰু ৰাজধানী এক্সপ্ৰেছৰ কাৰণে মই 3জন গভৰ্ণৰক আবেদন দিছোঁ, 3জনে লৈ থৈছে। এজনে খালি ক'লে যে জানেনে মই নিজৰ জিলাখনতে, নিজৰ ঠাইখনতে ৰাজধানী এক্সপ্ৰেছখন আজিলৈকে ৰখাব পৰা নাই, কিন্তু যেতিয়ালৈকে ৰখাব নোৱাৰোঁ তেতিয়ালৈকে মই আবেদন কৰিয়ে থাকিম বা চেষ্টা মোৰ ফালৰ পৰা কৰিয়ে থাকিম, লাগিলে 2 মিনিটে ৰখাওক, 3 মিনিটে ৰখাওক। আমাৰ গোলাঘাটৰ মানুহখিনিয়ে বহুত অসুবিধা ভুগি আছে। যদি দিল্লীলৈ যাবলগীয়া হয় ডিমাপুৰত, নহয় ৰাতি মাজৰাতি গৈ মৰিয়নি, নহয় গুৱাহাটী, যদি ফৰকাটিঙত 5 মিনিটৰ কাৰণে ৰখাই দিলেনো কিমান টাইম টেবুলখন কিমান চেঞ্জ হ'ব ন। সেই চেষ্টাটো কৰি আছোঁ। তাৰপিছত যিটো কথা ভাবিছিলোঁ সেইটো পিছে ইতিমধ্যে হৈছে, হস্পিটেলৰ ওচৰত দেখিছে ন অভাৰব্ৰিজখন বনিছে। আজিৰ পৰা কেইবাটাও বছৰ আগতে আমি বাইদেউকে, আমাৰ বিধায়িকা বাইদেউক আমি ৰিকুৱেষ্ট কৰিছিলোঁ, বিশেষকৈ হাজবেণ্ডে কৰিছিল, মই কৰিছিলোঁ, যে হস্পিটেলৰ ওচৰত খুব ভিৰ হয়, যান জঁট হয় কেতিয়াবা, তাত অভাৰব্ৰিজখন দিব পাৰি নেকি। তেতিয়া পিছত বাইদেৱে কৈছিল যে আকৌ মাটি মানুহে ক'ত এৰি দিব, আৰু ৰবিকুটা পাৰিছিল। এইটো ৰবিকুটা থকা দিনতে ৰাস্তা বহুত বহল হৈ গৈছে, তেওঁ মানুহবিলাকে চবেই মছজিদ ভাঙিবলৈকে এৰি দিছিল, কিন্তু সেইটো দুবাৰ নহ'ব বুলি ভবা হৈছিল। বাইদেৱে ভাবিছিল আৰু হয়ো দুবাৰকেতো মানুহে বাৰে মাটি কিয় এৰি দিব, কিন্তু আজিৰ তাৰিখত অভাৰব্ৰিজখন হ'বলৈ গৈ আছে। সেইটো ভবা হেৰি নহ'ল। আৰু আমি হস্পিটেলৰ কাৰণে ICU বিচাৰিছিলোঁ, সেইটো হ'ল যদিও আজিৰ তাৰিখতো কিন্তু আমাৰ চিৰিয়াছ ৰোগীক যোৰহাটলৈকে পৰি থাকে, যোৰহাট বা গুৱাহাটী ডিব্ৰুগড়। গতিকে সেইবিলাক যাতে আমাৰ গোলাঘাটৰ মানুহৰ এই সমস্যাবিলাক যাতে আমি নোহোৱা কৰিব পাৰোঁ, ঠিক সেইদৰেতো দেৰগাঁৱতো বহুতখিনি আছে কাম। আপুনি দুটা সমষ্টিৰ ভিতৰত যিকোনো এটা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু, দেৰগাঁও দিলে দেৰগাঁৱতে কৰিব যদি দিয়ে আচলতে আমি দলে যদি ভাবে যে এখেতক ইয়াত দিয়ে ভাল হ'ব বা এখেতক এনেকুৱা, তেতিয়া আৰু দলৰ ছাপোৰ্ট পালে নিশ্চয় মই আমাৰ আজিৰ তাৰিখত চাওক, আজিৰ তাৰিখত বিজেপিৰ অৱস্থা মানে সংগঠনটো ইমানেই মজবুত যে বিজেপিৰ টিকেটত যিজনে খেলিব সেইজনে জয়ী হ'ব, হয়নে নহয়?
হয় এয়া আছিলে জিনা বৰুৱা বাইদেউ বাইদেউ ভাৰতীয় জনতা পাৰ্টি দলৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী বাইদেউ দেৰগাঁও তথা গোলাঘাট সমষ্টি পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে সাজু হৈছে দলে য'তে টিকট দিয়ে তেখেতে তাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব